হেল্ল' গাইজ, ৱেলকাম টু মাই আনাদাৰ ভিডিঅ'। বন্ধুসকল, আমাৰ আগৰ ভিডিঅ'ত দাদা এজনে কমেণ্ট কৰিছিলে যে লোকেল মুৰ্গী বা সোণালী মুৰ্গী আপোনাৰ একদম কি মেডিচিন লাগে, কি মেডিচিন দিব লাগে তাৰ ওপৰত ভিডিঅ' বনাবলৈ কৈছিলে। তো আমি প্ৰথমতে সেইজন দাদাক আমাৰ চেনেলৰ ফালৰ পৰা ধন্যবাদ আগবঢ়াইছোঁ। আৰু আজি আমি এই মেডিচিনৰ ওপৰত মুৰ্গীৰ একেবাৰে 0 দিনৰ অৰ্থাৎ 1 দিনৰ পৰা যেতিয়া বৰ্ডিং থাকে তাৰ পৰা একদম মুৰ্গী চেল আউট কৰালৈকে কি মেডিচিন ইউজ কৰিব লাগে আৰু কি মেডিচিন দিব লাগে আজি আমি তাৰ ওপৰত ডিছকাছ কৰিম। তো প্ৰথমতে আমি সেইজন দাদাক আমাৰ চেনেলৰ ফালৰ পৰা ধন্যবাদ আগবঢ়াইছোঁ আৰু আমাৰ ভিডিঅ'টো আগুৱাই লৈ গৈ আছোঁ। বন্ধুসকল, প্ৰথমতে আপোনালোকে মুৰ্গীবিলাকক যেতিয়া হেচাৰিৰ পৰা আনি বৰ্ডিঙত এৰিব তেতিয়া প্ৰথম দিনা আপোনালোকে চাব যে ৱেডাৰটো কেনেকুৱা আছে। যদি ৱেডাৰটো গৰম থাকে তেতিয়াহ'লে আপোনালোকে মুৰ্গীবিলাকক যিটো ORS আছে ORSৰ পানী দিব। আৰু যদি ৱেডাৰটো ঠাণ্ডা আছে, বৰষুণ দি আছে, প্ৰচুৰ পৰিমাণে ঠাণ্ডা আছে, তেতিয়াহ'লে আপোনালোকে যিটো গুড় বা মিঠাই তাৰ পানী দিব। তাৰ পিছৰ পৰা বন্ধুসকল, আপোনালোকে যদি আপোনালোকৰ ফাৰ্মখনত মুৰ্গীৰ পৰিমাণ বেছি আছে, ধৰক 500 মুৰ্গী আছে, 400 মুৰ্গী আছে, 300 মুৰ্গী আছে বা 1000 কেপাচিটিৰ মুৰ্গী আছে, ধৰক মুৰ্গী বেছিকৈ আছে, তেতিয়াহ'লে আপোনালোকে এটা এণ্টিবায়'টিক ক্ৰয় কৰিব। এই এণ্টিবায়'টিকটোৰ নাম হৈছে আপোনালোকৰ ৰেষ্ট্ৰিক্ট এল। যিটো এণ্টিবায়'টিক আছে বন্ধুসকল, এইটো নাম্বাৰ 1 বেষ্ট অফ 1 হয়। বহুত ভাল এণ্টিবায়'টিক এইটোৰ তুলনাত কোনো এণ্টিবায়'টিক এনেকুৱা নাই। আপোনালোকে যদি এনেকুৱা এণ্টিবায়'টিক ব্যৱহাৰ কৰে তেনেহ'লে মৰ্টেলিটি একদম 0 হৈ যাব। 100% গেৰেণ্টি একদম 0 হৈ যাব। মই ইউজ কৰি ৰিজাল্ট বহুত ভাল পাইছোঁ। আপোনাৰ মুৰ্গীৰ পোৱালি এটাও নমৰে, একদম মৰ্টেলিটি 0 হৈ যাব। কিন্তু এইটোৰ MRPটো বেছি লয়, সেয়ে ফাৰ্মাৰসকলে এইটো ব্যৱহাৰ নকৰে, এই ৰেষ্ট্ৰিক্ট এল। তাৰপিছত যদি আপোনালোকে 100 বা 50টা সৰু কমকৈ মুৰ্গী মানে সোমাইছে ফাৰ্মখনত, 100টা, 150টা, 200টা, তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে আপোনালোকে ৰেষ্ট্ৰিক্ট এল দিব নে আৰু এণ্টিবায়'টিক আছে বেলেগ, যেনে ট্ৰেক্টাচাইক্লিন আছে, লিগজিন আছে। এই দুটাৰ পৰা এটা ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে কমেণ্টত জনাই দিব আপোনালোকৰ কোনটো বেছি ভাল লাগে, সেইটো আপোনালোকে ইউজ কৰিব। আৰু কোনে কোনটো ইউজ কৰি আছে আৰু কি ৰিজাল্ট পাইছে প্লিজ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব আমাৰ ভিউৱাৰ্ছসকলে চাবলৈ। আপোনালোকে ৰেষ্ট্ৰিক্ট এলো দিব পাৰে বা ট্ৰেক্টাচাইক্লিন আৰু লিগজিন দুটাৰ পৰা এটাও ব্যৱহাৰ কৰিব পাৰে, কিন্তু এই দুটাৰ পৰা ৰেষ্ট্ৰিক্ট এল বেছি ভাল। তাৰপিছত বন্ধুসকল, আপোনালোকে যেতিয়া মুৰ্গীবিলাকৰ 3 দিন কমপ্লিট হৈ যাব, 3 দিনৰ পিছত আপোনালোকে 2 দিন একেলগত যিটো বিমাৰেল আছে বিমাৰেলটো দিব পাৰে। আৰু কোনোবাই অষ্টবেদ আৰু বিমাৰেলৰ মিক্সাৰ এই দুয়োটা দিয়ে, কিন্তু বিমাৰেল দিলেও হয়। বন্ধুসকল, আপোনালোকে ভিটামিনৰ আকাৰত বা ৰূপত এই বিমাৰেলটো 3 দিনৰ পৰা 2 দিন একেলগত দিব, দি কেনে 1 দিন গেপ দিব, দি কেনে যিটো প্ৰথম ভেকচিন আছে এই ভেকচিনটো 5 পৰা 7 দিন বয়সৰ ভিতৰত দি দিব। তাৰ পিছৰ পৰা আকৌ একেলগত 2 দিন বিমাৰেল বা যিটো অষ্টবেদ মই কৈছোঁ এইটো আপোনালোকে 2 দিন দিব। দিয়াৰ পিছত আকৌ এইটো বন্ধ কৰিব, কৰি কেনে মুৰ্গীবিলাকক এটা ভাল কেলছিয়াম আছে যিটো অশ্বমিন বেষ্ট হয়। তাৰ উপৰিও কেল শক্তি আছে, কেল শক্তিও দিব পাৰে, কিন্তু অশ্বমিন ভাল হয়। এই দুটাৰ পৰা এটা আপোনালোকে ক্ৰয় কৰি মুৰ্গীবিলাকক একেলগত 2 দিন দি দিব। দিয়াৰ পিছত আকৌ মুৰ্গীবিলাকক 1 দিন গেপ দিব, মেডিচিন দিব নালাগে। তাৰপিছত যিটো গাম্বৰু বুষ্টাৰ ড'জ, গাম্বৰু ভেকচিনটো আপোনালোকে দি দিব পানীত মিহলাই কেনেকৈ দিব লাগে। ভিডিঅ' অলৰেডি আপলোড আছে, আপোনালোকে চাব, দি দিব। তাৰ পিছত আপোনালোকে এই ভেকচিনটো দিয়াৰ পিছত আপোনালোকে যিটো লিভাৰ আছে, লিভাৰটো আপোনালোকে লিভাৰ টনিক ব্ৰুটন আছে বা হিমালয় আছে বা ব্ৰ'লিভ আছে, যিটো লিভাৰেই হওক, যিকোনো ফৰ্মুলাৰ লিভাৰ আপোনালোকে আনি কেনে পতঞ্জলিৰো পাই যাব। এই লিভাৰটো আনি কেনে আপোনালোকে মুৰ্গীবিলাকক এই মানে 16 দিনৰ পৰা 17-18 দিন 2 দিন দি দিব। আকৌ 20 দিনৰ পিছত 21-22 দিন দি দিব। 30 দিনৰ দিনত 31-32 দিনত দি দিব।
পিছত আকৌ 40 দিনত 41-42 দিন দি দিব, দি কেনে লিভাৰ শেষ কৰি দিব। আৰু লিভাৰ দিব নালাগে, একদম চেল কৰালৈকে। আৰু লিভাৰৰ মানে ফৰ্মুলা যিটো আছে মেডিচিনৰ, লিভাৰ শেষ, লিভাৰটো আৰু নিদিব বন্ধুসকল। আৰু মই যে লিগজিন, ট্ৰেক্টাচাইক্লিন আৰু ৰেষ্ট্ৰিক্টাৰ কৈছোঁ, এইটো 3 দিন দিব। তাৰপিছত মুৰ্গীবিলাকৰ কণ্ডিশ্যন চাই দিব। যদি মুৰ্গীবিলাকৰ কোনো চৰ্দি, কাহ, জ্বৰ আদি লাগি যায়, তেতিয়াহ'লে আপোনালোকে এই ৰেষ্ট্ৰিক্টেল দি দিব। আৰু মুৰ্গীবিলাকৰ যদি কোনো ধৰণৰ ডায়েৰিয়া প্ৰব্লেম হয়, হোৱাইট ডায়েৰিয়া, গ্ৰীণ ডায়েৰিয়া, তেতিয়াহ'লে আপোনালোকে এই ৰেষ্ট্ৰিক্টেলটো দি দিব। আৰু মুৰ্গীবিলাকৰ বহুতো বেমাৰ হয়, যিটো মানে আমাৰ প্ৰত্যেকটো বেমাৰ আমাৰ ইউটিউব চেনেলত আপলোড আছে। আৰু কোনটো বেমাৰত কি কি মেডিচিন দিব লাগে কোৱা আছে, আপোনালোকে সেই অনুযায়ী মেডিচিন দিব। কিন্তু নৰ্মেলি যিখিনি মেডিচিন হয়, এই মেডিচিনখিনি এইখিনি বন্ধুসকল, বেলেগ মেডিচিন আৰু নাই। যদি আপোনালোকৰ আৰু কিবা কুৱেশ্যন থাকে মেডিচিনৰ ওপৰত বা দানাৰ ওপৰত বা মুৰ্গীৰ ওপৰত, তেনেহ'লে আপোনালোকে কমেণ্টত কমেণ্ট কৰি দিব, মই ভিডিঅ' লৈ আহিম। আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে, প্লিজ ভিডিঅ'খনত এটা লাইক কৰি দিব। আৰু গোটেইখিনি ভিডিঅ' চোৱাৰ বাবে আপোনালোকক আমি ধন্যবাদ আগবঢ়াইছোঁ। আৰু আপোনালোকে যদি চেনেলখনত নতুনকৈ ভিজিট কৰিছে, তেনেহ'লে প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। ধন্যবাদ।